মৰ্নিং গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। আপোনালোকৰ দোৱাত ময়ো ভালে আছোঁ বাৰু। আজি হ'ল 28 ডিচেম্বৰ আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 8টা বজাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। আগষ্টত কাম কৰি আছিলোঁ, ব্লগটো আৰম্ভ কৰিবই নোৱাৰিলোঁ, সেই গতিকে এতিয়া আৰম্ভ কৰি দিছোঁ। এতিয়া ৰাতিপুৱা চাহ খালোঁ, খাই মেলি লৈ ৰাতিপুৱা আজি ভাত বনালোঁ, ভাত আৰু চিকেন আলু দি বনালোঁ। এতিয়া খাব লৈছোঁ। আলু দি গ্ৰেভি বনাইছোঁ, এফালে মিষ্টাৰ আলু ভাত লৈ লৈছোঁ, এফালে ময়ো ভাত লৈ লৈছোঁ। এতিয়া খাম আৰু দুইজনে। এতিয়া চিকেন আৰু ভাত লৈ লৈছোঁ, এতিয়া খাম। ৰাতিপুৱা মানে গৰম গৰম ভাতকেইটা খাই বহুত ভাল লাগে, যিহেতু এতিয়া ঠাণ্ডা ছিজন। ভাত পূৰা গৰম হৈ আছে, দেখিছোঁ নাই, ধোঁৱা ওলাই আছে। মিষ্টাৰো আহিলে, ভাত খাই আছে। কেনেকুৱা লাগিছে? গৰম গৰম চিকেন, গৰম ভাত, গৰম গৰম চিকেন খাই ভালেই লাগিছে। তাতে কাম বন কৰি আহিছোঁ, এতিয়া অকণমান ভাতকেইটা খাই ভাল লাগিব। গাইছ, এতিয়া ৰাতি ভাত খাব লৈছোঁ। এইফালে আমাৰ বৌ, একো নহয় দে, চবে মিলি খাব লৈছোঁ আৰু ৰঙালাও ফ্ৰাই, মিক্স চব্জি, আচাৰ দুবিধ আৰু লগতে কণী ভুজিয়া। মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আচমাই নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হ'ল 29 ডিচেম্বৰ। এতিয়া সময় হৈছে ৰাতিপুৱা 8টা বজাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। বহুত কাম বন কৰিলোঁ, কৰি মেলি আজৰি হৈ ৰাতিপুৱা জলপান খাই চাহ খালোঁ, খাই মেলি গা পা ধুই আজি ওলাই আহিছোঁ। আমাৰ গাঁৱত মানে মামী এগৰাকী ঢুকাইছিলে, তেওঁলোকৰ ঘৰত আজি দোৱা কৰাইছে। তালৈ মোক মাতিছে, যিহেতুকে মই গা পা ধুই ওলাই আহিছোঁ। এতিয়া তেওঁলোকৰ ঘৰলৈ যাওঁ, তাত যদি আজি পাৰোঁ ভিডিঅ' বনাম, নহ'লে নবনাওঁ, সুবিধা যদি হয় বনাম আৰু। তেন্তে তাত গৈ লগ পাইছোঁ দেই আপোনালোক। আমাৰ নানাটোক দেখাই দিয়ক। চাহ দেখিছোঁ, ধুনীয়াকৈ দেখিছোঁ। চাহ খাওক আকৌ, নাস্তা লওক। আমাৰ নানা দেই, আপোনালোকে দোৱা কৰিব নানাজন একদম গাটো ঠিকে থাকে, সুস্থ থাকে, হয় নাই? মামীহঁতৰ ঘৰত আহি গ'লোঁ। বৌ এফালে চাই দিয়ক। আমাৰ সৰু বৌ, হ'ল মাহী, সেয়া এগৰাকী বৌ, এগৰাকী বৌ, এইফালে হ'ল ভতিজা, আৰু এইফালে আমাৰ বাই চাহ খাই আছে। এতিয়া চুজি লাডু, কি বৰা চাউলৰ লাড়ু, এইটো হ'ল পপ, এইফালে খজুৰ আৰু নিমকি, আৰু এইফালে আৰু আজিকালি যিহেতুকে বহুতে চেনি নাখায়, বাতিত চেনি দি দিছোঁ আৰু এইফালে গাখীৰ চাহ চেনি লৰাই আছে দেই বাই। আৰু এইফালে মই বনাই আছোঁ গাখীৰ চাহ। চবকে এটা এটা ক্লিপ লৈ লৈছোঁ। বাই ধুনীয়াকৈ দৈ বাতি সজাই আছে দেই। এইফালে নতুন বৌ, এই বৌয়ে ধুনীয়াকৈ বুনিয়া দি আছে, এইফালে বাতি ওলাই আছে, আৰু এইফালে দৈ বাতি লৈয়ে যাওঁ। এখন আছে, বায়ে পানী মিলাই নামডাল নৈ হয়, বেক চাইডে আছে আমাৰ ঘৰৰ বেক চাইডে। চাওক গাইজ,